এয়া দেখিছে পৰিস্থিতি বৰ্তমান আমি মেঘালয়ত এইদৰে আমি যোৰাবাটত আমাৰ শ শ চালক স্বতঃপূৰ্তভাৱে ওলাই আহিছে। ৰেহাই দিয়া নহ'ব, কাৰণ প্ৰতিবাৰে তেওঁলোকে আমাক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কিন্তু আমি ভদ্ৰতা, আমি জংলী মানুহ নহয়, আমি গাড়ী নাভাঙো। কিয় গাড়ী ভাঙিম? গাড়ী কি কৰিছে? এটা গাড়ীয়ে কি কৰিছে? সমস্যাৰ সমাধান লাগে। আৰু আমি আজিৰ ডেটৰ পৰা যেতিয়ালৈকে সমাধান নাহে একদম মেঘালয়ৰ মানুহ ইয়াতে অসমৰ গাড়ী বা মেঘালয় গাড়ী যাব নোৱাৰে। আমি ভাঙি নকৰো, আমি জংলী নহয়, আমি শিক্ষিত মানুহ। আমি গাড়ী চলালো, আমি শিক্ষিত মানুহ। হাই ছেকেণ্ডেৰী বা ইয়াতে বহুত মানুহ আছে, আমি শিক্ষিত মানুহ, জংলী নহয়। মানুহ গাড়ী নাভাঙো, আমাৰ লাগে। আমাৰ ৰাইজ, আমাৰ জুনিয়ৰ ইউনিয়নে যোনে গাড়ী চলে, প্ৰাইভেট গাড়ী ভাঙিছে, প্ৰাইভেট গাড়ীও এখন ভাঙিছে। গাড়ীতো কিয় আমাৰ এইটো লাগে, ৰিজাল্ট লাগে। অসম গভৰ্ণমেণ্টে কথা পাতক মেঘালয় গভৰ্ণমেণ্টৰ লগত, নহ'লে এটাও মেঘালয় গাড়ী যাব নোৱাৰে। কিন্তু আমি গাড়ী নাভাঙো, কিন্তু আমাৰ সমাধান লাগে। বুকুত লাগিছে কালি যদি বাচ্চাটোৰ কিবা হ'ল। জয় অসম, জয় অসম, জয় অসম। মেঘালয় পুলিচ go back! মেঘালয় পুলিচ go back! মেঘালয় পুলিচ go back! অসমীয়াৰ ওপৰত দাদাগিৰি বন্ধ কৰক, অসমীয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। জয় অসম, জয় অসম। কেনেকুৱা অত্যাচাৰ বাৰে বাৰে আপোনালোকে দেখিছে। অসমীয়াৰ ওপৰত যি অত্যাচাৰ কৰি আহিছে, আমাৰ সহনশীলতাটোক দুৰ্বলতা বুলি ভাবিছে এওঁলোকে, আমাৰ ধৈৰ্যটোক দুৰ্বলতা বুলি ভাবিছে। সহ্য কৰা নহ'ব, সহ্য কৰা নহ'ব। পাহাৰখনকে পৃথিৱী বুলি ভাবা মেঘালয়ক স্পষ্টকৈ সকীয়াই দিছো, সহজে এৰি দিয়া নহ'ব। ঘূৰা গাড়ী, ঘূৰা যাব নোৱাৰিব, ঘূৰা ঘূৰা গাড়ী, ঘূৰা। হস্পিটেললৈ যাব দে, হস্পিটেললৈ যাব দে, হস্পিটেলৰ গাড়ীলৈ যাব দে। বাকী যাব দিয়া নহ'ব। আমাৰ মাজত মানৱীয়তা আছে, যা, আমি পশু নহয়, যা। ইমান অত্যাচাৰ, চবৰ ওচৰত কিন্তু যাব নোৱাৰে, যাব নোৱাৰে। কি কবা? বহুত অত্যাচাৰ কৰিছে, বাৰে বাৰে কৰিছে। গাড়ী ঘূৰাম, বেক কৰ, বেক কৰ, বেক কৰ, গাড়ী বেক কৰ। জয় অসম, জয় অসম, জয় অসম, জয় অসম। মেঘালয় গাড়ী অসমত সোমাব দিয়া হোৱা নাই। বহুত অত্যাচাৰ সহ্য কৰিলোঁ আৰু সহ্য কৰা নহ'ব। এবাৰ এটা সুস্থ মীমাংসা লাগে। দুৰ্বলতা, আমি দুৰ্বল নহয়, মানুহ হয় আমি।